এইটো হৈছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ যোৱাবাৰ ইউডিএফ বিপিএফ চিপিএম চিপিআই কংগ্ৰেছ একেলগে হোৱাৰ পিছত 53 নাম্বাৰ চিট পাইছিলে। যদি যোৱাবাৰ অখিল গগৈ আৰু আপোনাৰ লুৰিণজ্যোতি গগৈয়ে আপোনাৰ কেণ্ডিডেট আপাৰ আছামত হৰাই নিদিলেহেঁতেন তেতিয়া চৰকাৰ কংগ্ৰেছৰ হ'লেহেঁতেন। আৰু এইবাৰ সঁচাকৈ বিজেপিক আমি আঁতৰাব পাৰিম যদি অখিল লুৰিণ সঁচাকৈ কংগ্ৰেছৰ লগত থাকে আৰু কাম কৰে। আৰু লাইক মাইণ্ডেড মানে দল হিচাপে যদি আমাকো যদি ক'ৰবাত যদি মানে স্থান যদি ৰাখে, মই ভাবোঁ ভাল হ'ব বুলি ভাবোঁ। নাৰাখিলেও কথা নাই, কিন্তু আমি নাৰাখিলে আমি ক্ষতি নকৰোঁ কংগ্ৰেছক। আমাৰ সাধাৰণ সম্পাদক ডক্টৰ ৰফিকুল ইছলামে কৈছে যে আমি বিজেপিক সহায় কৰাকৈ কোনো কামেই নকৰোঁ। আমি বিগত 3টা ট্ৰাম্পছৰ 70টা 80টালৈকে আমি কেণ্ডিডেট দিছিলোঁ। এইবাৰ আমাৰ দলে সিদ্ধান্ত লৈছে যে 30ৰ পৰা 35খন আসনত আমি চিট দিম। সেইকাৰণে দিম, য'ত আমি জিকিম তাতেহে দিম। য'ত আমি জিকাৰ সুবিধা সম্ভাৱনা নাই, তাত বিজেপি জিকি যাব আমি কেণ্ডিডেট দিলে, তেনেকুৱা চিটত আমি কেণ্ডিডেট কোনো পৰ্যায়ে নিদিওঁ। আমি কংগ্ৰেছকো সহায় কৰিম পাকে পকৰে। এতিয়া কথাটো হৈছে লুৰিণজ্যোতি আৰু অখিল গগৈ জিকাৰ কোনো পচিবিলিটি দেখা নাই। কাৰণ আপাৰ আছামত আপোনাৰ বা অন্যান্য জনগোষ্ঠীৰ মাজত তেখেতসকলৰ মানে হেৰিটো নাই, বেজটো নাই। গতিকে মই এটা আহ্বান কৰিম লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াক যে আপোনাৰ মাইনৰিটি দুখন চিট চাই লওক। লাগিলে আমি ক'ৰবাত আপোনালোক হেল্প কৰি দিম জিকাৰ কাৰণে, কাৰণ বিৰোধী দৰকাৰ আছেতো। কাৰণ বিধানসভাৰ মজিয়াত আপোনালোকে এম এল এ হৈ আহিব লাগিব। গতিকে আমি আহ্বান কৰিছোঁ যে আপোনালোক ক'ৰবাত মিয়া চিট চাই লওক, কাৰণ মিয়া মানুহে ভোট দিব। কাৰণ মিয়া মানুহ এইকাৰণে ভোট দিব, মিয়া মানুহ সৰল মানুহ, খোজা মানুহ। কাৰণ আপোনালোকেতো চৰকাৰটো আনিবই নোৱাৰে। যেনেকে কাম কৰি আছে বিজেপিৰ হৈ কাম কৰিছে আপাৰ আছামত। যদি বিজেপি আপুনি বিধায়ক হ'ব লাগে যে লোৱাৰ আছামত আহক বা ক'ৰবাত আমাৰ তাতে আহক, আমি এখন চিট দি দিম, আপুনি বিধায়ক হৈ পাওক। বেলেগ আৰু ক'তো এম এল এ হ'ব নোৱাৰে। আপুনি কথাটো শুনক, মাননীয় মুখ্যমন্ত্ৰী বাৰম্বাৰ কৈ আছে ৰকিবুল মোৰ মানুহ বুলি। আৰু যেতিয়া এমপি নিৰ্বাচন হৈছিলে তেতিয়া স্পষ্টভাৱে খোলাখালিকৈ আপোনাৰ হেৰিয়ে কৈছিলে, মুখ্যমন্ত্ৰীয়ে কৈছিলে বদৰুদ্দিন হাৰিব লাগে, ৰকিবুল জিকিব লাগে। ৰকিবুলক চাৰিওফালৰ পৰা হেল্প কৰিছে, মানুহ টকা পইচা চব দি হেল্প কৰিছে। গতিকে আল্টিমেটলিটো ৰকিবুল আৰু হিমন্ত বিশ্ব একে বস্তু। আল্টিমেটলি 26ত ৱাক অভাৰ দি আছোতো। 26ত তেখেতসকলে ৱাক অভাৰ দি আছে বিজেপি গভমেণ্ট বনাবৰ কাৰণে। আৰু মাইনৰিটি চিটখিনি যিখিনি নেকি আজমলৰ তাত আছে, সেই চিটখিনি আজমলৰ পৰা কেনেকে কাঢ়ি আনিব পাৰি, যাতে তেখেতৰ প্ৰতিনিধিত্ব যাতে অসম বিধানসভাত কৰিব নোৱাৰে, তাৰ কাৰণে তেখেতে যুদ্ধ কৰি আছে। বিজেপি আৰু কংগ্ৰেছ ভাই ভাই হৈ কিনে আমাৰ বিৰুদ্ধে জহাই কৰি আছে। বহুত ভাল হৈছে। পঞ্চায়ত নিৰ্বাচনত মোৰ সমষ্টিত ফলাফল বহুত ভাল হৈছে। আৰু গৌৰৱ গগৈৰ সমষ্টিৰ খবৰটো লৈছে নে আপুনি? কিমানটা জিকিছে জিলা পৰিষদ আৰু হেৰি আঞ্চলিক পঞ্চায়তত? মোৰ সমষ্টিত আপোনাৰ 27খন 29খনৰ ভিতৰত 26খন জিলা পঞ্চায়ত প্ৰেচিডেণ্ট মোৰ আছে। আচ্ছা, ভাল কথা এটা কৈছে, পঞ্চায়তৰ কথা দিছে আপোনালোকে। আমি চিন্তিত আপাৰ আছাম বেলটো, য'ত আমি সাধাৰণতে নিৰ্বাচন নেখেলো, যোৱা পঞ্চায়ত ইলেকশ্যনত 50% এৰিয়াত কংগ্ৰেছে আসনে দিব নোৱাৰিলে। তাতে প্ৰতিদ্বন্দ্বিতাই নকৰিলে। বিনা প্ৰতিদ্বন্দ্বিতাই জিলা পৰিষদৰ আসন, পঞ্চায়তৰ আসন বিজেপিয়ে দখল কৰিলে। এতিয়া যোৱা পঞ্চায়তত তেখেতসকলে কেণ্ডিডেটে নাপালে না, আৰু কি হ'ল নাজানো। এতিয়া এই বেলিও কংগ্ৰেছৰ কিছুমানে ব্লেম কৰি আছে যে আপাৰ আছাম বেল্টত তেখেতসকলৰ টিকেটৰ ভিৰ নাই, তেনেকুৱা যোগ্য মানুহ আগবাঢ়ি অহা নাই, অকল সংখ্যালঘু অঞ্চলতে তেখেতসকলে অলপ কুচকাউচ কৰি আছে। এই কথা বাৰ্তাবিলাকে আমাক চিন্তা দিয়ে, কাৰণ আমি বিচাৰিছো বিজেপি যাব লাগে, সাম্প্ৰদায়িক বিজেপি। আজি বিজেপি অসমত থাকিব নালাগে। বিজেপিক ওপৰাবলৈ হলে আমিতো অকলে নোৱাৰিম। আমি 30-35খন আসনতে নিৰ্বাচন খেলিম, বাকী আসনখিনি কংগ্ৰেছে আজুৰি আনিব লাগিব বিজেপিৰ লগত যুঁজি। কিন্তু আমি লক্ষ্য কৰিছো কংগ্ৰেছে আপাৰ আছামৰ এই বিলটো পঞ্চায়তত আধা সমষ্টিত প্ৰতিদ্বন্দ্বিতাই নকৰিলে। আৰু যাৰ কাৰণে আপোনালোকে যদি চায়, এখনো জিলা পৰিষদ তেখেতসকলে গঠন কৰিব নোৱাৰিলে। তিনচুকীয়া নোৱাৰিলে, ডিব্ৰুগড় নোৱাৰিলে, শিৱসাগৰ জিলা পৰিষদ নোৱাৰিলে, গোলাঘাট নোৱাৰিলে, আপোনালোকৰ তেখেতৰ লখিমপুৰ জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে, তেজপুৰ নোৱাৰিলে, শোণিতপুৰ নোৱাৰিলে, দৰং নোৱাৰিলে, কিমান মই গিনি থাকিম, কতো নোৱাৰিলে। বৰপাটা পাৰিলে মাত্ৰ আমাৰ কাৰণে, কাৰণ বৰপাটা আমাৰ 2টা মেম্বৰ আছিল, আমি এবচেণ্ট থাকি দিলো। কংগ্ৰেছৰ 9টা আছিল, বিজেপিৰ 7টা আছিল, আমি 2টা আছিলো। আমি এবচেণ্ট থকাৰ কাৰণে কংগ্ৰেছৰ 9টাৰ কাৰণে 9টা চিট লৈ তেখেতসকলে ওলাই গ'ল। আমি যদি এবচেণ্ট নাথাকিলোহেঁতেন তেতিয়াহ'লে কংগ্ৰেছৰো 2জন শুনিছো বিজেপিক বোলে ভোট দিছে। বিজেপিৰ যে 7টা আছিল ভোট, তেখেতসকলে 9টা পালে। গতিকে আমি এবচেণ্ট থাকি দিয়াৰ কাৰণেহে কংগ্ৰেছে
বৰপাটাত তেখেতসকলে গঠন কৰিব পাৰিলে তেখেতসকলে হয়তো নৎসত কৰিব। আপোনালোকে যদি এনালাইজ কৰে বৰপাটা একমাত্ৰ গঠন কৰিছে UDFৰ কাৰণে, আমি এবচেণ্ট হৈ দিয়াৰ কাৰণেহে কংগ্ৰেছে গঠন, গোটেই অসমত জিলা পৰিষদ গঠন কৰিব নোৱাৰা এটা দল, এইটো আমাক অলপ চিন্তাত পেলাইছে। যদিও আমি কংগ্ৰেছী নহয়, আমাৰ লগত তেখেতসকলৰ কোনো গঠবন্ধন নাই, তেখেতসকলে আমাক ভালো নাপায়। ভাল কিয় নাপায়? আমি ইভেকশ্যনৰ বিৰুদ্ধে কথা কওঁ, আমি সংখ্যালঘুক মাটি দিব লাগে বুলি কওঁ, আমি স্কুলত শিক্ষক লাগে বুলি কওঁ, আমি ভেঞ্চাৰ স্কুলৰ মাত মাতো, আমি ইৰ'শ্যন প্ৰটেকশ্যনৰ কথা কওঁ, ৰিহেবিলেশ্যনৰ কথা কওঁ, ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা নচলিবই কথা কওঁ, গগৈ ডাঙৰীয়া বনাই যোৱা ডিটেনশ্যন কেম্পৰ বিৰুদ্ধে আমি মাত মাতো, যাৰ কাৰণে কংগ্ৰেছে নেচাৰেলি আমাক ভাল নাপায়। তথাপিও আমি কংগ্ৰেছক বেয়া এইকাৰণে নাপাওঁ, বিজেপিক খেদিবলৈ হলে কংগ্ৰেছ আৰু অন্যান্য দল আমি সবেই মিলি যুঁজটো দিব পাৰিলেহে শক্তিশালী যুঁজ হ'ব। এতিয়া যুঁজ একেলগে থাকি হওক বা বেলেগে বেলেগে হওক, কথা নাই, কিন্তু বিজেপিক ওফৰাটো আমি বিচাৰিছো। কংগ্ৰেছে আমি য'ত ইলেকশ্যন নেখেলিম সেই বেলটাত অলপ মনোনিৱেশ কৰক, এইটোৱে পৰামৰ্শ থাকিব তেখেতসকলৰ প্ৰতি। থেংক ইউ। কোনটো কৈছে? নাই চাওক, 24ৰ পৰা আমি বহুত উঠি আহিলো। আপোনালোকে যদি চাই 24ৰ যিটো ফলাফল হ'ল, আমি পঞ্চায়ত ইলেকশ্যনত তাতকৈ 5 লাখ ভোট বেছি পালো, কংগ্ৰেছে 5 লাখ ভোট কম পালে। এতিয়া পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছ আৰু UDFৰ ভোট ধুবুৰী লোকসভা এৰিয়াটো আপোনালোকে যদি চাই সামান্য ব্যৱধান আছে, খুব বেছি ব্যৱধান নাই। গতিকে প্ৰত্যেকটা ইলেকশ্যনৰ নেচাৰ বেলেগ, আৰু 24ৰ যিটো ফলাফল তেখেতসকলে প্ৰপগণ্ডা কৰি ৰাহুল গান্ধী প্ৰাইম মিনিষ্টাৰ হ'ব, দিল্লীত তেখেতসকলে বনাব, মানুহে দেখিলে মূৰৰ কথা নহ'ল। 100জন MPও নাপালে, য'ত বহুত সংখ্যাত লাগে। গতিকে তেনেস্থলত মই নাভাবো 24ৰ দৰে হ'ব। এতিয়া সময় বহুত পৰিৱৰ্তন হ'ল। আপোনালোককো আহ্বান জনাইছো, আপোনালোকেও অলপ এনালাইজ কৰি আমাক পৰামৰ্শ দিব। থেংক ইউ।